আমাৰ অসম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024 এই আইনখন আমাৰ সদনত উপস্থাপন হ'ব। ইয়াৰ দ্বাৰা হোটেল বা হোমষ্টে এইসকলৰ পঞ্জীয়ন কৰাৰ বাবে সুবিধা কৰি দিয়া হ'ব। আৰু পূৰ্বতে 1867 চনত চৰাই এক্ট বুলি এখন এক্ট আছিল, সেই এক্টখন বিলুপ্তি হ'ব আৰু আসাম টুৰিজিম ডেভেলপমেণ্ট এণ্ড ৰেজিষ্ট্ৰেশ্যন এক্ট 2024ক আমি সংশোধন কৰি চৰাই এক্টৰ প্ৰয়োজনীয় দফাসমূহ আমি নতুন আইনখনত সন্নিৱিষ্ট কৰি চৰাই এক্টখন আমি সম্পূৰ্ণ ধৰণে বিলুপ্তি কৰিম। অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নম্বৰ দেখিছে 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব। পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব। 112ৰ এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমীত। যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে, মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে, 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যিটো ডেস্ক বোৰ্ড থাকিব তাত GIS ছিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে, আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পাণবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে, আপুনি পাণবজাৰৰ কাষত আছে, আপুনি ফাঁচী বজাৰত আছে, তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক। তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব, 200টা মোবাইল পুলিচ ষ্টেচন, য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকশ্যন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ীকেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শ্বিফ্টত হ'ব, 200খন গাড়ী লাগিব, আমাক ছফ্টৱেৰ লাগিব আৰু কণ্ট্ৰল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে। এনেধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে। আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব, যদি মেডিকেল আৰ্জেঞ্চি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব। যদি ফায়াৰ ইমাৰ্জেঞ্চি হয় 112ই ফায়াৰক জনাই দিব। তাৰমানে এইটো হোম, পুলিচ, ফায়াৰ ব্ৰিগেড, স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব। তাৰমানে তেওঁ ভুক্তভোগীজনে 3টা ফোন কৰিব নালাগে, ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে, এম্বুলেন্সত ফোন কৰিব নালাগে, 112ত ফোন কৰিলেই গোটেইখিনি কাম একেলগে হ'ব। কিন্তু 108ও মুকলি থাকিব, এইটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি, এইটো নহয়, 108ও থাকিব। কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হ'লে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জেগাত দুৰ্ঘটনা হৈছে, আপোনালোকে এম্বুলেন্স পঠাওক। চ' হেল্থ, ডিজাষ্টাৰ ৰেছপন্স, ইণ্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এইটো 24/7 থাকিব। আজি আমাৰ কেবিনেটত আসাম মাইনৰ মিনাৰেল কনচেশ্যন ৰুলছ 2030খন আমি সংশোধন কৰোঁ। আপোনালোকে দেখা পায় যে অৰুণাচল, নাগালেণ্ড, মিজোৰাম বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমলৈ শিল আহে, কিন্তু সেই শিল বালি নিজৰ ৰাজ্যত ৰয়েলটি দি আহিছেনে নাই তাক আমি চাব নোৱাৰোঁ। দ্বিতীয়তে কথা, অসমত অহাৰ লগে লগে যদি এখন ৰাজ্যত ৰয়েলটি দি নাহে তেতিয়াহ'লে অসমৰ ব্যৱসায়ীবিলাকে ৰয়েলটি দিব লাগে।
বাহিৰৰ পৰা আহিলে ৰয়েলটি নিদিয়াকৈ গতিকে কম্পিটিশ্যনত আমাৰ ব্যৱসায়ীসকলে শিল বালি বিক্ৰী কৰিব নোৱাৰে বাহিৰৰ পৰা আহিব গতিকে আজি আমি এই আইনখন এমেণ্ডমেণ্ট কৰিছোঁ যে অসমত শিল বালি বাহিৰৰ ৰাজ্যৰ পৰা আহিলেও এটা ট্ৰেনজিট ফিজ 150 টকা পাৰ স্কুৱেৰ মিটাৰ আমাৰ ৰাজ্য চৰকাৰক দিব লাগিব আৰু অসমলৈ যি শিল বালি আহিব নিজৰ ৰাজ্যখনত ৰয়েলটি আৰু জিএসটি দি আহিব লাগিব বিনা ৰয়েলটি জিএসটি অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব 3 নম্বৰ আগতে আমাৰ মহলবিলাক এনেকুৱা এটা জায়গাত মহল আছে যেনেকে বানপানী আহি গ'ল শিল আমি নোপোৱা হৈ যাওঁ আইনখন এনেকে অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থব পাৰিব মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব তাৰ মানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰমিশন দিছো আন কেইবাটাও মিনাৰেল এক্টত আমি আমাৰ বন বিভাগৰ বিষয়ে সাৰ্চ কৰিব পাৰিব সিজাৰ কৰিব পাৰিব ধৰক ৰেলে আমাক ৰয়েলটি দিয়া নাই ৰেলৰ অফিচাৰক সামন কৰিব পাৰিব হাইৱে আমাক ৰয়েলটি দিয়া নাই হাইৱেৰ অফিচাৰক সামন কৰিব পাৰিব অৰ্থাৎ ৰাজহ সংগ্ৰহৰ দৃষ্টিভংগীৰ পৰা আমি একটা শক্তিশালী সংশোধন কৰিছো যাতে ফৰেষ্ট ৰয়েলটিটো ফাঁকি দিয়াটো কমি যায় আৰু ফৰেষ্ট ৰয়েলটি যাতে অসমৰ বৃদ্ধি হয় আপোনালোকে আমুলৰ নাম সকলোৱে শুনিছে এটা মিল্ক প্ৰসেসিং ইউনিট বিশ্বনাথ চাৰিআলিত তেওঁলোকে স্থাপন কৰিব ৰাণীত ইতিমধ্যে তেওঁলোকে স্থাপন কৰিছে কাম চলি আছে ৰাণীৰ পিছত বিশ্বনাথ চাৰিআলিত আমুলৰ মিল্ক প্ৰসেসিং ইউনিট স্থাপন কৰিবৰ বাবে আজি ৰাজ্য চৰকাৰে আমুলক 33 বিঘা মাটি বিশ্বনাথ চাৰিআলিত আবণ্টন দিছে ৰাজ্য চৰকাৰে সেন্ট্ৰেল এক্টৰ লগত সামঞ্জস্য ৰাখি দা আসাম শপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টখন আজি সংশোধনৰ প্ৰস্তাৱ আজি আমি অনুমোদন কৰোঁ ঠিক তেনেকে মাইক্ৰ স্মল আৰু মিডিয়াম এণ্টাৰপ্ৰাইজৰ সহায় কৰিবৰ কাৰণে আমি এখন আইন আজি অনুমোদন কৰোঁ আসাম মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ ফেচিলিটেশ্যন অফ এষ্টাব্লিছমেণ্ট এণ্ড অপাৰেশ্যন বিল 2026 এইখনৰ মতে ক্ষুদ্ৰ উদ্যোগসকলে গভৰ্ণমেণ্টৰ কোনো অনুমতি নোলোৱাকৈ প্ৰথম 3 বছৰ উদ্যোগ স্থাপন কৰিব পাৰিব পাৰমিশনৰ কাৰণে ৰখি থাকিব নালাগে তেওঁলোকে নিয়মখিনি মানি এপ্লিকেশনখন কৰিব এপ্লিকেশন আহক বা নাহক চৰকাৰে অনুমোদন দিয়ক বা নিদিয়ক তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব অকল ক্ষুদ্ৰ উদ্যোগ বৃহৎ উদ্যোগ নহয় আৰু পলিউটিং ইণ্ডাষ্ট্ৰি নহয় প্ৰদূষণ কৰা উদ্যোগ নহয় কাঠৰ মিল তিল এবিলাক নহব কিন্তু বাকি উদ্যোগ তেওঁলোকে বোলে ডিআইসি ৰেজিষ্ট্ৰেচন দিছে নে নাই ইণ্ডাষ্ট্ৰি অনুমতি দিছে নে নাই তেওঁলোকে এইবিলাক চোৱাৰ কোনো প্ৰয়োজন নাই মাত্ৰ এপ্লিকেশনখন দিব আৰু 3 বছৰলৈকে তেওঁলোকে উইদাউট পাৰমিশন চলাই থাকিব পাৰিব 3 বছৰৰ পিছতহে পাৰমিশনৰ কথাটো আহিব ঠিক তেনেকে আমি যদি ইণ্ডাষ্ট্ৰি যিখিনি কোনোবা এখন জিলাত যদি এটা ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট আছে সেই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত উদ্যোগ কৰিবৰ কাৰণে বিদ্যুতৰ পাৰমিশন লবৰ কাৰণে আগতে এইবিলাকত পঞ্চায়তৰ পাৰমিশন লাগে ফায়াৰ ব্ৰিগেডৰ পাৰমিশন লাগে ইলেক্ট্ৰিচিটি বোৰ্ডৰ পাৰমিশন লাগে ইনস্পেকশন লাগে এতিয়া ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত যদি এটা উদ্যোগ হয় এই গোটেই অনুমতি উদ্যোগ বিভাগে দিব পাৰি কিন্তু ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ বাহিৰত যদি উদ্যোগ হয় তেতিয়াহলে কিন্তু অনুমতিবোৰ ল'ব লাগিব
আজি কেবিনেটে আসাম মাইক্ৰ স্মল মিডিয়াম ইণ্ডাষ্ট্ৰী আৰু আসাম ইজ অফ ডুইং বিজনেছ এই দুইখন পাছ কৰে, যিখিনি আপোনালোকক মই ইতিমধ্যে ব্ৰিফ কৰিছোঁ। ঠিক তেনেকৈ কেবিনেটত আজি টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ কিছু নিয়ম শিথিল কৰি, ফায়াৰৰ কিছু নিয়ম শিথিল কৰি, লেণ্ড ৰিক্লাছিফিকেশ্যনৰ নিয়ম শিথিল কৰি আমি অসম জনবিশ্বাস বিল 2026খনো আজি কেবিনেটত অনুমোদন কৰা হৈছে। এই তিনিওখন আইনৰ জৰিয়তে চৰকাৰী ৰেট টেপিজিম বা যিখিনি আমি কওঁ যে ৰঙা ফিটাৰ মেৰ পাছ, এইটোৰ পৰা আমাৰ সমাজখন ওলাই আহিব পাৰিব। আজি কেবিনেটত গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি বিল 2026 অনুমোদন হয়। এতিয়া আমাৰ বিধানসভালৈ এই অথৰিটিটো গঠনৰ কাৰণে বিল এখন যাব। আমাৰ বহুত সময়ত বাতৰি কাকতত ওলাই আছে যে ছেটেলাইট চিটি হ'ব, আদানী কৰিব, আম্বানী কৰিব, কোনেও নকৰে। এইটো কৰিব গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি। তাৰমানে এইটো এটা সম্পূৰ্ণ চৰকাৰী প্ৰচেষ্টা, ইয়াতে কোনো ব্যক্তিগত জড়িত নাই। ই এখন অথৰিটি হ'ব, গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি। তাৰ চেয়াৰমেন মুখ্যমন্ত্ৰী হ'ব আৰু এক্সিকিউটিভ কমিটিৰ চেয়াৰমেন চিফ ছেক্ৰেটাৰী হ'ব, আৰু তেওঁলোকৰ অধীনতে এই ছেটেলাইট চিটি নিৰ্মাণ হ'ব। ইয়াত কোনো আদানী আম্বানী এই নামবিলাক যিবিলাক কৈ থকা হৈছে, এই নামবিলাকৰ কোনো প্ৰাসংগিকতা নাই। এইটো এটা চৰকাৰী প্ৰচেষ্টা আৰু বিধানসভাত এই আইনখনো উত্থাপন কৰা হ'ব। ৰাজ্যত অগৰ ব্যৱসায় ইয়াক শৃংখলিত কৰা আৰু খেতিয়কসকল যাতে ইয়াৰ পৰা উপকৃত হয় তাৰ ওপৰত অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ দিবলৈ পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট কমিটি কৰা হৈছে। তেওঁলোকে অগৰ ব্যৱসায়ীসকলৰ লগতো কথা পাতিব, খেতিয়কৰ লগতো কথা পাতিব আৰু ভাৰত চৰকাৰৰ লগতো কথা পাতি এই ব্যৱসায়টো শৃংখলিত কৰাৰ উদ্দেশ্যে খেতিয়কসকলে যাতে লাভ কৰিব পাৰে, সেই ধৰণে গোটেই ব্যৱস্থাটো সুন্দৰ কৰাৰ বাবে উদ্যোগ বিভাগ, কৃষি বিভাগ আৰু ফৰেষ্ট বিভাগে যাতে একেলগে কাম কৰিব পাৰে, তাৰ কাৰণে আজি আমি এখন কেবিনেট কমিটিও গঠন কৰি দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।